আজিও এটা ষ্টৰী মানে আলোচনা চক্ৰৰে আহিছোঁ আপোনালোকৰ মতামত বিচাৰি। কথা কোৱা ইমান অভিজ্ঞতা নাই যদিও ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ এটা ধুনীয়া ধুনীয়া ষ্টৰী মানে লৈ আহোঁ। ধুনীয়া মানে কি সুখ দুখৰ আমি সমভাগী হ'ব নোৱাৰিলেও কিছুমান মানে আন নহ'লেও অকণমান হ'লেও এনেই তেওঁলোকৰ ঘৰত গৈ সমভাগী হ'বগৈ নোৱাৰিলেও অকণমান হ'লেও কেতিয়াবা পালে তেওঁ সাহস দিব পৰা, সেইকাৰণে অকণমান মানে আপোনালোকৰ পৰাও মতামত বিচাৰিছোঁ। আৰু কি হৈছে, মানুহ এগৰাকী ঘৰলৈ গ'লোঁ, এই বোৱাৰী আৰু সেই শাহু কথাবিলাকে আজিকালি বেছি চলে আৰু গম পাইছেনে। বেলেগ কথা বেলেগ এদিনাখনি আনিম, আৰু বহুত কথা আছে। শাহু হৈছে এগৰাকী বিধৱা, মানে তেওঁ গিয়েক ঢুকোৱাৰ পাছত বহুত জ্বালা যন্ত্ৰণা খাইছে, বোৱাৰীকৰ পৰাও এতিয়া লাষ্টত খাইছে। তেওঁ বোৱাৰীকে নিজৰ মানে হেৰিয়াক বহুত ভাল পায়, নিজৰ মানে মাকক। শাহুৱেকক একো এটা চিন্তা নকৰে। শাহুৱেকে যদি দাঁতৰ বিষতে পৰি থাকো, জ্বৰত হেনো হৈ থাকে, কেঁকাই থাকে হেনো, গম পাইছানে। সঁচাকে মানে ভাবিবলৈ গ'লে কিবা লাগে গম পাইছানে। মানে কেলে কৈছো, আমি বা কি হবলৈ আছে আমাৰো বেয়া লাগে। তুমি বা মই কেনেকে এইবিলাক দেখি 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 নতুন প্ৰজন্মৰ লগত মিলিব লাগিব। আমিও এতিয়া কাইলৈ পৰহিলে বোৱাৰী ঘটি মনো তাহাঁতৰ নিজৰ মতেও চলিব বিচাৰে, আমি দিম। 10টা কথা ভিতৰত আমাৰ কথা 2টা শুনিলে বেয়া নহয়, শুনিবও লাগিব। কিন্তু যেন গোটেই 10টাই যে আমাৰ কথা শুনিব সেইটো কথা নহয় নহয়। সেইকাৰণে কৈছো 2টা কথা হলেও শুনিব লাগে। গলো হেৰি সেইভাগে গৈ পানি তাৰপিছত মাজতে আকৌ কোনোবা কোনোবি মতা মানুহ চতা মানুহ আহিলে মানে অকণমান এইবিলাক কথা উলিয়াবলৈও অকণমান দিগদাৰ হয় নহয়। তাৰপিছত কি হ'ল, মানুহগৰাকীক বিহু আহে। আমি এতিয়া ডাঙৰক যেনেকৈ নহওক তামোল পাণ এখন আমিও শহু শাহুক লাগিলে বেলেগত থাকিলেও বিহু বতৰত যদি দিব নোৱাৰো, বিহু দিনাখনি সময় নোহোৱা তাৰ আগত হলেও দি থৈ আহোগে, পিছত হলেও আমি সেৱা লওঁগে, কিবা এটা বস্ত্ৰ এভাগ দান কৰো ন। শাহু শহু বছৰেকৰ বিহুটোত ওচৰৰ ল'ৰা ছোৱালীলৈ হলেও সৰু বস্তু এটা পালেও ভাল পায়। সকলোকে অকমান হলেও ৰুমাল এখন, নেল পলিচ এটা হলেও, আমি সৰু মানুহ তেনেকেইটো দিব পাৰো, সেইটো দিব নোৱাৰো। তাৰপিছত কি কৰিলে, বোৱাৰী হেনো বিয়া হোৱা 8 বছৰমান হ'ল, আজিলৈকে মানে সেৱা এটা কৰি নাপালে। এবাৰ সেৱা হেনো কৰিবলৈ হেনো কলত, তেতিয়া হেনো আজিলৈকে সেৱা এটা কৰা নাই, তেনেকে কলত কলে হেনো আপোনাক হেনো কি হয়, আপুনি ডাঙৰ মানুহ নি হেনো, আহক আহক হেনো আপোনাক 100 টকীয়া নোট দিছো হেনো, আহক সেৱা কৰকহি। ইমান মানুহগৰাকীয়ে মানে কৈছো ন, সেই মানুহগৰাকী আকৌ মানুহজনৰ পেঞ্চন পায়, কি চাকৰি কৰিছিলে সেইটো নাজানো। সেই মানুহগৰাকী নিজৰ পেঞ্চন পায়, সেইগৰাকীও অকমান প্ৰব্লেম আছে কিবা এটা ঘৰখনৰ। ইমান পোৱাৰ পাছতো তেওঁ সেই 100 টকাৰ কাৰণে কন্দা নাই, কিন্তু তেওঁ তাই একো নিদিলেও তামোলখন দিয়া হলেও শ্ৰদ্ধা, মানুহক শ্ৰদ্ধা। তাৰপিছত কি কৰিলে, এইবাৰ যেন একেবাৰে হেনো মানুহগৰাকীক তাই নিজে যিয়ে নহওক আনিছে কিবা কিবি কাপোৰ বস্ত্ৰ, তাৰপিছত কি কৰিলে হেৰি হলে সেই মানুহগৰাকীলে একোৱে নানিলে, মানে ব্লাউজ এটাও অনা নাই। মানুহগৰাকী ইমান দুখ লাগিছে। বছৰেকৰ বিহুত চোৱাচোন কিমান আশা কৰে পুতেক বোৱাৰীকে কিবা এটা দিব, লাগিলে সামান্য সৰু বস্তু এটাই হওক, সেৱা এভাগ কৰিব। আমি শিকাইছো ককাক আইতাকক হলেও ভৰি হাতত ধৰি, কি আমাৰ মোৰ ভতিজাজনী যে কণমানিজনীয়ে একদম যাকে নেদেখো, মই বৰ মানুহ মোকো গৈ ভৰিত ধৰিব, যোনে নহওক ডাঙৰ মানুহ দেখিলে হয়, একদম গামোচাখন লব, স্কুল যোৱাই নাই। এতিয়া পৰাই তাৰ ভক্তি বিলাক দেখিলে মানে একদম কিবা লাগি যায় ভতিজাজনী। আৰু এটা কথা ভাল লাগে, মোৰ ভতিজাজনী আমাৰ বুলি কওঁ, মোৰ কব নাপায়। তাৰপিছত কি কৰে, বৰমা আহিব বুলি কলে একদম দৰ্জা খুলি থয়। কিন্তু আজিলৈকে বোৱাৰীৰ লগত কুটুম কাটাঙো হোৱা নাই, আমাৰো বহুত বছৰ হ'ল, অকমানো কাজিয়া পচাল নাই আজিলৈকে, বৰ্তমান হোৱা নাই। পাছত কেনেকে কি হয় নাজানো। বৰ্তমান ভগৱানে আপোনালোকৰ আশীৰ্বাদ কৰক, আমি যেন পৰিয়ালটো তেনেকেই ভালে থাকিব পাৰো সদায়। তাৰপিছত সেই মানুহগৰাকী এতিয়া সেৱা চেৱা নকৰিলেই, মানুহগৰাকী সদায় সেইটো দুখে থাকিলে। মানুহগৰাকীয়ে কৈছে কোনোবা দিনাখনি মৰি থাকিম আৰু, বেছি দিন মানে কেইদিননো থাকিম আৰু, এই আশা বহুত থাকি যাব। বোৱাৰী ভাল মাত এখা, বোৱাৰীৰ ভাল আচাৰ ব্যৱহাৰ, সেইখিনি নাপালো। সেই নাতিও আছে ন, নাতিও ভাল হোৱাৰ কাৰণে সেইবিলাক ভাবি থাকোতেই মানুহজনী কিবা পগলা নিচিনা, মানে কিবা এটা কাম কৰিব লাগে নহয়, কিবা এটা কৰেগে হেনো, কাম কৰিব লাগে নহয় ইটো কাম কৰেহি, তাৰমানে তেওঁ সেইবিলাককে ভাবি থাকে। আচলতে তেওঁ মৰমৰ অকমান হেৰি হল, যদি মৰম অলপ পালেহেঁতেন এতিয়া মানুহগৰাকী মানে আৰু স্বাস্থ্যটো ভাল হৈ থাকিলে। এতিয়া একেবাৰে নাই, আগতেতো মানুহগৰাকী চবেই কৈছে বহুত ধুনীয়া আছিলে, একদম হৃষ্ট পুষ্ট ধুনীয়া, একদম গোটেই একদম
পকা থেকেৰাৰ নিচিনা একদম ৰঙা বগা শকত আবত কি ধুনীয়া আছিলে বগা এতিয়া মানুহগৰাকী গৈ একদম গাতে মাংস নায়েই তাই চিন্তাতে তেওঁ কিমান মানে দুখ বেদনা লৈ আছে ন এতিয়া সেইবিলাক চকচোন কি কৰিব বাৰু সেই মানুহগৰাকী বোৱাৰীগৰাকী কেনেকে ভাল হ'ব বাৰু আপোনালোকে মতামত জনাওকচোন আৰু শাহু গাতো দুখ নোহোৱাকে নাথাকে কিবা এটা ভুল কৰিব পাৰে শাহুৱেও কিবা এটা মাতিব পাৰে কিবা এটা সেই বুলি জানো তেনেকুৱা কৰিব লাগে কওকচোন আমিও এগৰাকী বোৱাৰী বাৰু আপোনালোকে জনাওকচোন মতামত আপোনালোকৰ মতামতখিনি ধন্যবাদ